Hello, my YouTube family. আপোনালোক স্বাগতম জনাইছো আজিৰ এই স্পেশাল ভিডিও টাইটেলৰ থাম্বনেল চাই গম পাই গৈছে আজি আপোনালোকৰ কাৰণে লৈ আহিছো প্ৰিমিয়াম গাড়ী কষ্ট মানে কৰি আছো ৰেগুলাৰ ইউটিউবত আপোনালোকে সাপোৰ্ট কৰিব আৰু ভিডিওটো চাই কিনে আপোনালোকে আহক নিজৰ ৰিক্সত চাই লওক বস্তুবিলাক তাৰ পিছতে লৈ যাব আজি ভিডিওটো সোনকালে আৰম্ভ কৰিম নমস্কাৰ হয় আজি আৰু নতুন এটা ভিডিও লৈ আহিছো তো আজি ভিডিওটোত এইটো ভিডিও আমি প্ৰিমিয়াম গাড়ী দেখাম প্ৰিমিয়াম গাড়ী দুই এখন সোমাইছে তো এইখিনি আমি ভিডিওত দেখাই যাম তো আহক এবাৰ দেখাই যাওঁ ভিডিও ওকে স্টার্টিং দাদা কোৰ পৰা কৰিব স্টার্টিং নেক্সটখন আমি আগতেও দেখাইছো এবাৰো দেখাই যাওঁ আগতে আমাৰ বুকিং আছিল এতিয়া মানে বুকিংটো কেনসেল হৈছে মানে তেখেতৰ ফাইনেন্সটো নহল তো এতিয়া আৰু বেলেগ কোনোবা যদি ইন্টাৰেস্টেড হয় তেওঁ ল'ব পাৰে তো এখন 2023 ৰ নেক্সন হয় টাটা নেক্সন ব্ল্যাক কালার একেবাৰে টপ মডেলটো নহয় সেকেন্ড টপ মডেল 12000 চলিছে মাত্ৰ আপোনাৰ সব গাড়ী অৰিজিনাল প্ৰিন্টৰ আছে আপোনাৰ জেনুইন কিলোমিটাৰ হয় কোনো বাম্পাৰ ডম্পাৰ আনটাচ আৰু এখনৰ প্ৰাইস হ'ব আপোনাৰ 8,80,000 8,80,000 টায়াৰ কন্ডিশন সব পৰে চাৰিটা টায়াৰ পৰা ব্র্যান্ড নিউ গ্রিপ সব পৰে 80% 99% হে কব পাৰো গ্রিপ ৰিফাইনেন্স হৈ যাব এখনৰ আপোনাৰ মিনিমাম আপোনাৰ 2 লাখ বা 2.5 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ী ওলাই যাব 2 লাখ 2.5 লাখ টকা দিলে আপোনালোকে ঘৰত নেক্সন লৈ যাব পাৰিব সব পৰে গাড়ী কন্ডিশন পুৰা ধুনীয়া আছে এক্সিডেন্ট নহয় দাদা এক্সিডেন্টাল নহয় কালাৰটো ধুনীয়া ব্ল্যাক কালাৰ আপোনালোকে কত নাপাব গটে যতে বিচাৰিব তো ইন্টেৰিয়ৰ কন্ডিশনো আপোনালোকে লক হৈ আছে গাড়ীটো মানে একদম মানে প্ৰিমিয়াম আৰু কবই নালাগে তো দাদা নেগোশিয়েবল হ'ব না নাই আস্কিং প্ৰাইস যদি কৈছো তাৰ পৰা কিবা কোন নিগোশিয়েবল কৰাব পাৰো যদি আমি চাই কিনে কৰাই দিম শোরুম ভিজিট কৰিলে তো কমাই দিব না হয় নেক্সট দেখাই দিও নেক্সট এখন আপোনাৰ 2023 ৰ ম্যাগনাইট হয় অনলি 27000 কিলোমিটাৰ চলিছে অনলি 27000 গাড়ী একদম শোরুম কন্ডিশন আছে বাম্পাৰ টু বাম্পাৰ আনটাচ অৰিজিনাল প্ৰিন্টৰ আছে এখনৰ প্ৰাইস হ'ব আপোনাৰ 7,20,000 টকা ঠিক আছে চাও পাৰে হোৱাইট কালাৰ একদম মানে স্ক্ৰ্যাচলেছ আপোনালোকে যদি এটা স্ক্ৰ্যাচ থাকিলে কম পাই গলে চাও পাৰে গুৱাহাটী ৰেজিষ্ট্ৰেচন গাড়ী নিসান এটো কিমান দিব লাগিব দাদা ফাইনান্স কৰিব গলে মিনিমাম ফাইনান্স কৰিলে আপোনাৰ ডাউন পেমেন্ট মোটামুটি 2 লাখ মান টকা ডাউন পেমেন্ট দিলে ওলাই যাব ঠিক আছে চাও পাৰে এটো টায়াৰ কন্ডিশন একদম ধুনীয়া আছে আৰু এলঅএল টো একদম কোম্পানী ফিটেড এলঅএল চাও পাৰে গাড়ী যেনেকুৱা আছে এনেকুৱাই থাকে ইয়াতে একো চেঞ্জেস নাই না একো তো চেঞ্জেস জেনুইন আছে একো চেঞ্জেস নাই ইয়াতে খালি আপোনাৰ মোবিল কুলেন্টটো চেঞ্জ কৰিলে হ'ল আৰু 2700 কিলোমিটাৰ চলা গাড়ী মোবিল কুলেন্ট নতুনে হয় ওয়াৰেন্টি আহিব নেকি ওয়াৰেন্টি নাহিব এটো মাৰুতি গাড়ী ললেহে ওয়াৰেন্টি পাব নন মাৰুতি ওয়াৰেন্টি নেক্সট এখনো 2021 ৰ টপ মডেল হয় এখন কিন্তু আপোনাৰ মেনুৱেলত হয় আৰু আগত যিখন দেখাছিল এখন অটোমেটিক গিয়াৰ আৰু এখন মেনুৱেল এখনৰ প্ৰাইস হ'ব আপোনাৰ 18,70,000 টকা আস্কিং প্ৰাইস আছে তাৰ পৰা কিবা নিগোশিয়েবল হলে নিগোশিয়েবল কৰাই দিম ৰিফাইনেন্স হৈ যাব গাড়ী আপোনাৰ অৰিজিনাল প্ৰিন্টত আছে বাম্পাৰ টু বাম্পাৰ আনটাচ আৰু ৰিফাইনেন্স মোটামুটি আপোনাৰ 5 লাখ বা 6 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব 5 লাখ 6 লাখ টকা দিলে আৰামছে আপোনালোকে ঘৰত ইনোভা লৈ যাব পাৰিব চাও পাৰে A01 গুৱাহাটী ৰেজিষ্ট্ৰেচন হয় দুইখন এটো দাদা মেনুৱেল নেকি এখন মেনুৱেল আৰু সিখন আপোনাৰ অটোমেটিক ওকে নেক্সট এখন আছে আপোনাৰ ম্যাগনাইট আমাৰ ব্ল্যাক কালাৰ হয় ম্যাগনাইট আহি গৈছে ব্ল্যাক কালাৰ ম্যাগনাইট ব্ল্যাক কালাৰ এখনো 2022 ৰ 23 ৰ মডেল হয় ওকে এখন কিন্তু টপ মডেল নহয় এখন আপোনাৰ বেস মডেলখন হয় এখনৰ প্ৰাইস হ'ব আপোনাৰ মোটামুটি 6,80,000 টকা 6,80,000 টকা চাও পাৰে কালাৰ ধুনীয়া আছে ম্যাগনাইট নিসান গুৱাহাটী ৰেজিষ্ট্ৰেচন বাম্পাৰ টু বাম্পাৰ গাড়ী পুৰা অৰিজিনাল প্ৰিন্টৰ আছে হয় দাদা ৰানিং কিমান হল এটো ৰানিং আপোনাৰ এখন 13,000 কিলোমিটাৰ চলিছে মাত্ৰ 13,000 চলিছে গাড়ী ইন্টেৰিয়ৰটো দেখাই দিয়ক গাড়ীখন লক আছে এবাৰ চাব লাগিব আমি প্ৰিমিয়াম গাড়ীখন লগে নাই গাড়ী লক নাই চাব পাৰে দাদা ফিচাৰ্স কি আহিব এটো ফিচাৰ্স এখন বেস মডেলত একো নাথাকে খালি আপোনাৰ পাৱাৰ ষ্টিয়াৰিং এয়াৰ বেগ এসি এখিনি থাকিব আৰু ঠিক আছে আৰু এন্ড্ৰইড ডিসপ্লেটো এটো বাহিৰৰ পৰা নিজে ফিটিং কৰি লোৱা হয় ওকে চাও পাৰে আপোনালোকে গাড়ী একদম মানে ব্র্যান্ড নিউ কন্ডিশন পাই যাব ইয়াতে আৰু সিট কন্ডিশন চাও পাৰে একদম অৰিজিনাল মাত্ৰ 1 ইয়াৰ ওল্ড গাড়ী 2023 মডেল সোনৰ গাড়ী এটো চাও পাৰে সিট কন্ডিশন চাও কি আছে ধুনীয়া আছে মিটাৰ টেম্পাৰিং তো নহয় সব জেনুইন আছে সব জেনুইন একদম ডকুমেন্টেশনৰ লগত একদম সব পাই যাব আপোনালোকে নেক্সট কি দেখাব নেক্সট এখন আপোনাৰ মহিন্দ্ৰা থাৰ 2016 ৰ মহিন্দ্ৰা থাৰ হয় ডিজেলত হয় এখনৰ প্ৰাইস হ'ব আপোনাৰ মোটামুটি 5,90,000 টকা ওকে মহিন্দ্ৰা থাৰ লাগিলে এটো লৈ 5,90,000 টকা গাড়ী একদম ধুনীয়া আছে ফাইনান্স अवेलेबल আছে ফাইনান্স হৈ যাব হয় নেক্সট এখন আপোনাৰ টয়োটা হাই ৰাইডাৰ মেঘালয় ৰেজিষ্ট্ৰেচন ভিআইপি নম্বৰ টপ মডেল হয় এখনৰ প্ৰাইস হ'ব আপোনাৰ 15.5 লাখ টকা 15.5 লাখ 23 ৰ মডেল ব্লু কালাৰ ফাইনান্স হৈ যাব 5 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ী ওলাই যাব ঠিক আছে সব 5 লাখ টকা দিলে গাড়ী ওলাই যাব নাম্বাৰ আছে আপোনালোকে আহক আৰু দাদা টেস্ট ড্ৰাইভ হ'ব না টেস্ট ড্ৰাইভ হৈ যাব টেস্ট ড্ৰাইভ কৰক তাৰ পিছত গাড়ী বুকিং কৰিলে হ'ল টেস্ট ড্ৰাইভ কৰক তাৰ পিছত গাড়ী বুকিং হৈ যাব পুৰা প্ৰিমিয়াম গাড়ী আজিৰ ভিডিওত নেক্সট এখন আপোনাৰ জি কম্পাস 2017 জি কম্পাস এখনৰ প্ৰাইস যাব আপোনাৰ 8.5 লাখ টকা 8.5 লাখ ৰিফাইনেন্স হৈ যাব ডিজেলত হয় গাড়ী টপ মডেল নহয় বেস মডেল হয় ওকে সব প্ৰিমিয়াম গাড়ী দেখাই আছে আপোনালোকে যিমান খুনকলে পাৰে আহি কিনে
ভিজিট কৰিব বেছি টাইম নাথাকে দেৰি কৰি আহিলে পাব নেকি এইবিলাক গাড়ী যদি গাড়ী এভেইলেবল থাকে পাব যদি আৰু বোলে বেছি দেৰিকৈ আহে তেতিয়াহ'লে আৰু বেলেগে বুকিং কৰিলে আৰু ক'ৰ পৰা দিম আমি গাড়ী আহি আছে গৈ আছে আৰু আপোনালোকে দাম লৈ টেনশ্যন নকৰিব আহক লৈ যাওক ট্ৰু ভেলো পৰা আপোনালোকে একদম মানে জেনুইন পাব যি পাব একদম নেক্সট দাদা কি দেখাব নেক্সট এইখন আপোনাৰ ক্ৰেটা হয় পেট্ৰলত হয় 2017 মডেল এখন কিন্তু কিলোমিটাৰ আপোনাৰ 1,40,000 এখনৰ প্ৰাইচ হ'ব আপোনাৰ 6,40,000 টকা 6,40,000 6,40,000 টকা ক্ৰেটা ওকে অন টেবল নেগোচিয়েবল হৈ যাব না এইটো হৈ যাব হয় আপোনালোকে আহক অন টেবল যিমান পাৰে নেগোচিয়েবল হৈ যাব নেক্সট কি দেখাব আজি প্ৰিমিয়াম আৰু ক'ত আছে গাড়ী 2017 হুণ্ডা চিটি হয় আপোনাৰ টপ মডেল হয় পেট্ৰলত এখনৰ প্ৰাইচ হ'ব আপোনাৰ 7.5 লাখ টকা 7.5 লাখ টকা 7.5 লাখ টকা লৈ যাওক হুণ্ডা চিটি পুৰা একদম ৰিফাইনেন্স হৈ যাব হয় ৰিফাইনেন্স এখনো 2017 হুণ্ডা চিটি টপ মডেল হয় এখনৰ প্ৰাইচ আপোনাৰ 7.5 লাখ টকা আহিব এটা 7.5 লাখ টকা 7.5 লাখ টকা আহিব জি আছে একদম অল অৰিজিনেল আছে আৰু লিমিটেড আছে ষ্টক টাটা নিছান এইবিলাক মানে বেছি টাইম নাথাকে তো যিমান সোনকালে পাৰে আপোনালোকে আহি কিনে ভিজিট কৰক গুৱাহাটী বৰাগাঁও ট্ৰু ভেলো নেক্সট দাদা কি দেখাব আজি নেক্সট এখন আপোনাৰ কিয়া চেলটছ হয় কিয়া মডেল নহয় এখন বেস মডেলটো হয় ওকে এখনৰ প্ৰাইচ হ'ব আপোনাৰ 11.5 লাখ টকা 2021 হয় আপোনাৰ এখনত 44,000 ৰানিং আছে 44,000 ৰানিং আছে ৰিফাইনেন্স হৈ যাব পুৰা গাড়ী আৰু গুৱাহাটী ৰেজিষ্ট্ৰেচন হয় গাড়ী আপোনাৰ বাম্পাৰ টু বাম্পাৰ আনটাচ অৰিজিনেল প্ৰিণ্টত আছে গোটেইখিনি জেনুইন হয় গোটেইখিনি জইন নাই চাব পাৰে আপোনালোকে ৰিফাইনেন্স হৈ যাব মোটামুটি আপোনাৰ 3 লাখ মান টকা ডাউন পেমেণ্ট দিলে গাড়ী ওলাই যাব পেট্ৰলত হয় এখন পেট্ৰল হয় হৈ যাব পেট্ৰল ভেৰিয়েন্ট কি আয়া স্পেটাৰ ইউজ হৈছে দাদা স্পেয়াৰটাৰ আপোনাৰ ইউজ হৈছে এবাৰ ইউজ হৈছে আচ্ছা গাড়ী কালাৰ ধুনীয়া আছে এক্সিডেন্ট নহয় এক্সিডেন্টাল নহয় হয় তারপরে গাড়ী লক আছে এইবিলাক গাড়ী আমি লক কৰি থওঁ হয় সানরূপ নাই না সানরূপ নাই এখন বেস মডেল সানরূপ আপোনাৰ টপ মডেলটো আমাৰ তাতে টপ মডেল এখনো আছে ব্লেক কালাৰত টপ মডেল কিয়া চেলটছ এখনো আছে ব্লেক কালাৰ হয় এখনৰ সানরূপ আছে এখনৰ প্ৰাইস আহিব আপোনাৰ 13,70,000 ওকে নেক্সট দাদা নেক্সট আপোনাৰ এখন আপোনাৰ ইনোভা ক্ৰিস্টা হয় 2021 ৰ মডেল হয় টপ মডেল এখন কিন্তু অটোমেটিক ভাৰ্জন আৰু এখনৰ প্ৰাইস আহিব আপোনাৰ 18,30,000 টকা ঠিক আছে টায়ার চাব পাৰে গাড়ী ৰিফাইনেন্স এভেইলেবল হৈ যাব হোয়াইট কালার মানে হোয়াইট কালারটো আপোনালোকে নাপাব ইমান সোনকালে ফাইনান্স হৈ যাব অল ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব মেঘালয় হ'ব না মেঘালয়ত অকল অনলি শ্বিলঙতে হ'ব শ্বিলঙৰ বাহিৰে বেলেগত নহ'ব প্ৰিমিয়াম গাড়ী ইমানখিনি আছিলে আৰু নেক্সট আৰু প্ৰিমিয়াম গাড়ী সোমালে আমি ভিডিঅ'ত দেখাম আপোনালোকক তো আজি ভিডিঅ'টো দেখিনিয়ে বাকী নেক্সট ভিডিঅ'ত আমি আৰু ল'য়েৰ বাজেটৰ গাড়ী দেখুৱাম ঠিক আছে তো আমাৰ শ্ব'ৰুমটো হ'ল আপোনাৰ গুৱাহাটী বৰাগাঁও আপুনি যদি খানাপাৰা ফালৰ পৰা আহে তেনেহ'লে আমাৰ ব্ৰিজৰ তলত ৰাইট চাইডে পৰিব যদি জালুকবাৰী ফালৰ পৰা আহে তেনেহ'লে ব্ৰিজৰ তলত লেফ্ট চাইডে পৰিব ঠিক আছে তাতে মোৰ কণ্টেক্ট নম্বৰটো আছে যদি কিবা অসুবিধা হয় ফোন কৰিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰক কমেণ্ট কৰক আৰু যিমান সোনকালে পাৰে আহি কিনে ভিজিট কৰক ধুনীয়া ধুনীয়া গাড়ী আছে চাব পাৰে প্ৰিমিয়াম তো আজিৰ কাৰণে বাই বাই